CI2 শোণিতপুৰ জিলা কমিটিৰ পক্ষৰ পৰা আমি সংবাদপত্ৰ যোগে এটা ৰাইজলৈ আবেদন জনাব বিচাৰিছোঁ। ইতিমধ্যে বিভিন্ন সংবাদপত্ৰৰ জৰিয়তে প্ৰচাৰ সংগঠিত কৰা হৈছে যে অহা 10 আগষ্ট তাৰিখে সমগ্ৰ দেশব্যাপী আমাৰ দেশৰ সকলো কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, সংযুক্ত কৃষক মৰ্চা লগতে গণসংগঠনসমূহৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে জেল ভৰো কাৰ্যসূচী ঘোষণা কৰা হৈছে। কি কাৰণত জেল ভৰো কাৰ্যসূচী ঘোষণা কৰিব লগা হ'ল এই সম্পৰ্কে আমি নিশ্চয় ৰাইজৰ ওচৰত স্পষ্টীকৰণ হিচাপে দাঙি ধৰাটো অত্যন্ত জৰুৰী। সেইকাৰণে আমি সংবাদপত্ৰৰ জৰিয়তে এই কথাখিনি ক'ব বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে সকলো দিশতে তেওঁলোকে ফেইলৰ হৈ কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পিত কোনো ধৰণৰ আঁচনি নাই। শিক্ষাৰ ক্ষেত্ৰত, কৰ্মসংস্থাপনৰ ক্ষেত্ৰত, কৃষকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এই কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হোৱা নাই। ইতিমধ্যে ভাৰতবৰ্ষৰ পূৰ্বৰে পৰা প্ৰচলিত হৈ থকা 29টা শ্ৰম আইন কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰিলে আৰু 4টা শ্ৰম কোডৰ জৰিয়তে সমগ্ৰ দেশৰ শ্ৰমিক কৰ্মচাৰীক তেওঁলোকে পৰিচালিত কৰিব বিচাৰিছে। এই শ্ৰম কোড যদি সঁচা অৰ্থত তেওঁলোকে কাৰ্যকৰী কৰে তেতিয়াহ'লে ভাৰতবৰ্ষৰ সকলো শ্ৰমিক কৰ্মচাৰীয়ে একচেটিয়া পুঁজিপতি আৰু কৰ্পৰেট গোষ্ঠীৰ দাসত্বৰ শিকলিৰে বান্ধ খাব লাগিব। শ্ৰমিকসকলৰ কোনো ধৰণৰ অধিকাৰ শ্ৰমিক শ্ৰেণীৰ হাতত নাথাকিব। সুন্দৰভাৱে পৰিকল্পনা কৰিছে তেওঁলোকে যে যি ধৰণৰ আঁচনিবিলাকৰ জৰিয়তে ইতিমধ্যে অৰ্থনৈতিকভাৱে অলপ হ'লেও সকাহ প্ৰদান কৰাৰ এটা ব্যৱস্থা আছিল, এই শ্ৰম কোডৰ জৰিয়তে এই সমূলঞ্চে ধ্বংস কৰিব বিচৰা হৈছে। অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ মাননিৰ সলনি মজুৰিৰ আমি শ্লোগান উত্থাপন কৰিছোঁ দীৰ্ঘদিনৰ পৰা। তেওঁলোকক মাননিৰ সলনি মজুৰি প্ৰদান কৰিব লাগে, কিন্তু চৰকাৰে তেওঁলোকক কৰ্মচাৰী হিচাপে স্বীকৃতিয়ে দিয়া নাই। শ্ৰমিক হিচাপে তেওঁলোকক স্বীকৃতি ইতিমধ্যে প্ৰদান কৰাই নাই। গতিকে তেওঁলোকে দৰমহা দিয়াৰ প্ৰশ্নটো বহুত দূৰত। ৰন্ধন কৰ্মচাৰীসকলে যি কাম কৰি আছে তেওঁলোকক লাহে লাহে শিক্ষানুষ্ঠানবিলাক এটাৰ পিছত এটা শিক্ষানুষ্ঠান বন্ধ কৰাৰ জৰিয়তে আল্টিমেটলি তেওঁলোকক কৰ্মৰ পৰা বিতাড়িত কৰাৰ কাৰণে ব্যৱস্থা কৰি আছে। নিৰ্মাণ শ্ৰমিকসকলে কাম কৰি থকা যি পৰ্টেল বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱেলফেয়াৰ বোৰ্ড, এই বোৰ্ড ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু নিৰ্মাণ সখী নামৰ এটা নতুন পৰ্টেলৰ জৰিয়তে নিৰ্মাণ খণ্ডত কাম কৰা শ্ৰমিকসকলক পৰিচালিত কৰিব বিচৰা হৈছে, যাৰ কাৰণে নিৰ্মাণ শ্ৰমিকসকলে আঁচনিৰ ভিত্তিত যিখিনি সুবিধা পাইছিল সম্পূৰ্ণৰূপে এতিয়ালৈকে বন্ধ হৈ গৈছে। চাহ শ্ৰমিকসকলক আজি দীৰ্ঘদিনৰ পৰা দীৰ্ঘ বছৰ জুৰি যুগ যুগ ধৰি প্লেণ্টেশ্যন লেবাৰ আইনৰ জৰিয়তে চাহ শ্ৰমিকসকলে নিজৰ জীৱন পৰিচালিত কৰি আছে। মেনেজমেণ্টে এই ধৰণে কিছু কাম কাজ কৰি আছিল, কিন্তু এই শ্ৰম কোডৰ জৰিয়তে যিহেতু শ্ৰম কোড পৰিচালিত কৰিব বিচাৰিছে, কিন্তু প্লেণ্টেশ্যন লেবাৰ আইন ইতিমধ্যে শ্ৰম কোডৰ ভিতৰত সন্নিৱিষ্ট কৰা হৈছে, যাৰ যুক্তি আমি বিচাৰি উলিয়াব পাৰোঁ। আমি সকলো ৰাইজক জনাব পাৰোঁ যে শ্ৰম কোড যদি কাৰ্যকৰী কৰা হয় আল্টিমেটলি প্লেণ্টেশ্যন লেবাৰ আইন কলাপছ হৈ যাব। চাহ শ্ৰমিকসকলে পাব লগা তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবীৰ ভিত্তিত যি সংগ্ৰাম সংগঠিত কৰাৰ যিটো হাতিয়াৰ হাতত আছিল প্লেণ্টেশ্যন লেবাৰ আইন, এই আইন উঠি যাব আৰু শ্ৰমিকসকলক মালিক পক্ষই নিজৰ খুচিমতে ব্যৱহাৰ কৰাৰ কাৰণে এটা সুন্দৰ পৰিৱেশ তৈয়াৰী হ'ব। কৃষকসকলক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে ইতিমধ্যে ভাৰতবৰ্ষত সেই ধৰণৰ আইন তেওঁলোকে সংশোধন কৰি ল'লে। অসমতো মানুহে বানপানীত কক বকাই আছে, মানুহ মৰিবনে বাচিব তেওঁলোকৰ নিশ্চয়তা নাই। আজি 4খন-5খন জিলাত এই ধৰণৰ এটা অৱস্থা হৈছে অসমত। সেই সুযোগতে অসম অসম কেবিনেটত এটা আইন পাছ কৰাই ল'লে হিমন্ত বিশ্ব শৰ্মাই। সেই আইনটো হৈছে চৰকাৰক যেতিয়া মাটিৰ প্ৰয়োজন হ'ব, আপোনাৰ সেই মাটি ম্যাদী মাটি হ'ব পাৰে, আপুনি যুগ যুগ ধৰি বসবাস কৰি থকা মাটিও হ'ব পাৰে, চৰকাৰক প্ৰয়োজন হ'লে কোনো জাননী নিদিয়াকৈ, কোনো ক্ষতিপূৰণ নিদিয়াকৈ সেই মাটি চৰকাৰে অধিগ্ৰহণ কৰি ল'ব পাৰিব। এই আইন ইতিমধ্যে পাছ হৈ গ'ল। আমি কৈ আছোঁ আমাৰ ভাৰতবৰ্ষৰ সকলো মাটি কৃষিখণ্ড ইতিমধ্যে আমেৰিকাৰ লগত চুক্তিত স্বাক্ষৰ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে।
এই কথাটো 80ৰ দশকতেই আমি কৈছিলোঁ আমাৰ দেশৰ নাগৰিকক ডাংকেল প্ৰস্তাৱ, এই ডাংকেল প্ৰস্তাৱৰ বিৰুদ্ধে CITU সহ বিভিন্ন গণসংগঠনে 80ৰ দশকতে বৃহত্তৰ আন্দোলন আমি সংগঠিত কৰিছিলোঁ। আজি এই ডাংকেল প্ৰস্তাৱত চহী কৰাৰ পৰিণতি হিচাপে আমাৰ দেশৰ কৃষিখণ্ড ইতিমধ্যে আমেৰিকাৰ তাত বন্ধকত গ'ল। ভাৰতবৰ্ষৰ কৃষক আজি উৎপাদিত সামগ্ৰী তেওঁলোকৰ লাভজনক দাম নাই, কৰ্মসংস্থাপনৰ কোনো নিশ্চয়তা নাই, কৃষকৰ কৃষি আৰু কৃষিখণ্ড মাটি ৰক্ষা কৰাৰ কাৰণে কোনো পৰিকল্পিত আইনৰ কোনো ব্যৱস্থা নাই। ইয়াৰ প্ৰতিবাদত এই সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত ভাৰতবৰ্ষত ভাৰতব্যাপী অহা 10 আগষ্ট তাৰিখে আইন অমান্য আন্দোলন সংগঠিত হ'ব, জেল ভৰো কাৰ্যসূচী সংগঠিত হ'ব। আমাৰ জিলাতো, আমি শোণিতপুৰ জিলাতো এই আন্দোলন সৰ্বাত্মক সফল কৰাৰ কাৰণে ৰাইজলৈ আপোনালোকৰ জৰিয়তে আবেদন জনাইছোঁ। ধন্যবাদ। উপস্থিত থকা সকলো সাংবাদিক বন্ধুসকল, আমি আজি এই সংবাদমেল বিশেষ এটা কাৰণত আমি এই সংবাদমেল আয়োজন কৰা হৈছে। 42ৰ যে ব্ৰিটিছৰ বিৰুদ্ধে যে আন্দোলন মহাত্মা গান্ধীয়ে যেনেকুৱা ধৰণৰ কৰিছিল, যে ভাৰত ছড়ো আন্দোলন, আৰু এই আন্দোলনৰ লগত সংগতি ৰাখি দেশজোৰা কৃষক, শ্ৰমিক, যুৱ, মহিলা সকলোৱে জোঁট হৈ এই ঐতিহাসিক দিনটোত আমাৰ দেশত শ্ৰমিক, কৃষক, যুৱকৰ ওপৰত চলি থকা যি অত্যাচাৰ, ইয়াৰ বিৰুদ্ধে দেশব্যাপী আন্দোলন কৰাৰ কাৰণে আহ্বান জনাইছে। আৰু 9 আগষ্ট তাৰিখে যেহেতু ভাৰত ছড়ো আন্দোলনৰ এটা ঐতিহাসিক দিন, আৰু এই দিনটো ৰবিবাৰ হোৱাৰ কাৰণে এই আন্দোলনটো 10 তাৰিখে হ'ব। গতিকে আমাৰ অসমতো আমি চাইছোঁ যে চাহ শ্ৰমিককে ধৰি অন্যান্য ছেক্টৰবিলাকত যিবিলাক শ্ৰমিক আছে, বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত তেওঁলোকে ন্যূনতম মজুৰি নিৰ্ধাৰণ নকৰিলে। সম্পূৰ্ণৰূপে শ্ৰমিকসকলক মৰ্যাদাপূৰ্ণ মজুৰি দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ব্যৰ্থ হৈছে। আৰু এইটো আচৰিত কথা, দেশৰ অন্যান্য ৰাজ্যবিলাকত প্ৰত্যেক 3 বছৰ মূৰে মূৰে ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰা হৈ আছে, কিন্তু অসমত সৰ্বানন্দ সোণোৱাল থকা সময়ৰ পৰা বিজেপি চৰকাৰে আজিৰ তাৰিখলৈকে তেওঁলোকে ন্যূনতম মজুৰি ঘোষণা নকৰিলে। এইটো আচৰিত কথা। লগে লগে আমি চাইছোঁ যে আমাৰ অসমত এই সময়ত বানপানীত আমাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি কেইবাখন জিলা বানপানীত ককবকাই আছে। আমি এই সময়ত আমি চাইছোঁ যে তেওঁলোকে 5খন দেশৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য তেওঁলোকে লৈ যোৱাৰ কথা, যিটো তেওঁলোকে কথা দি আছিলে বা তেওঁলোকৰ শ্লোগান যি আছিলে, আজি ব্যৰ্থ হৈছে। যোৱা সময়ছোৱাৰ পৰা আমি চাই আছোঁ যে এই বানপানীত ককবকাই থকাৰ সময়ত ঠিক বিধানসভাত চলি আছে, আৰু তেনেকুৱা অৱস্থাত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিল। আমি ৰাজ্যৰ বিভিন্ন স্তৰত আমি ৰাইজসকলক আমি ধন্যবাদ জনাওঁ যে তেওঁলোকে তৎক্ষণিক ব্যৱস্থা লোৱাৰ কাৰণে বহুত মানুহে ৰিলিফ পাইছে, বহুত মানুহক তেওঁলোকে জীৱনটো উদ্ধাৰ কৰিব পাৰিছে। বিভিন্ন ৰকম NGO, বিভিন্ন ৰকম সংগঠনকে ধৰি বিভিন্ন ৰকমৰ যিবিলাক মানৱ দৰদী চবেই জঁপিয়াই পৰাৰ কাৰণে মানুহবিলাক উদ্ধাৰ হৈছে। আৰু আজি তেওঁলোকে কেন্দ্ৰ চৰকাৰৰ পৰা কোনো ধৰণৰ এতিয়া ৰিলিফ তাত যে দিয়া হ'ব, কোনোবা পেকেজ, এটা বিশেষ পেকেজ যে ঘোষণা কৰা, এই ক্ষেত্ৰত তেওঁলোকে ব্যৰ্থ হৈছে। ইভেন আজি তাৰিখলৈকে এই কথাটো ঘোষণা কৰা নাই। আৰু ইয়াত পাৰ্লামেণ্টৰ অধিৱেশন চলি আছে, তাতেও কিন্তু সেই বিষয়টোক লৈখিনি কোনো আলোচনা কৰা নাই। গতিকে সেইকাৰণে আমি চাইছোঁ যে এই ক্ষেত্ৰত বিজেপি চৰকাৰে ব্যৰ্থ হৈছে। আৰু অন্যান্য ক্ষেত্ৰত আমি চাবলৈ গৈছোঁ যে এই ক্ষেত্ৰত বিজেপি গভৰ্ণমেণ্টে আমাৰ যি 29খন যে শ্ৰম কোড আছিল, চাহ বাগানৰ আইন আছিলে, প্লাণ্টেশ্যন লেবাৰ এক্ট আছিলে, অন্যান্য ইণ্ডাষ্ট্ৰিয়েল ডিছপিউট এক্ট আছিল, কম্পেনচেশ্যন এক্ট আছিলে, কে ধৰি বহুত ৰকম আমাৰ যিটো আছিলে, আইনগত যিটো সুবিধা আছিলে, এই সুবিধাসমূহ মোদী চৰকাৰে শ্ৰম কোড, 4টা শ্ৰম কোডৰ জৰিয়তে সম্পূৰ্ণ অধিকাৰ কৰ্তন কৰিছে। আৰু অসমতো তেওঁলোকে লাগু কৰাৰ কাৰণে ইতিমধ্যে লাগিছে। আৰু বিশেষকৈ চাহ বাগানত তেওঁলোকে এতিয়ালৈকে কোনো হোৱা নাই, ৰুলছবিলাক হোৱা নাই। এতিয়াও বহুত
মানে হেৰিবিলাক বাকী আছে, কিন্তু তাৰ পিছতো বাগানত এতিয়া ঘৰ চাউনিৰ পৰা আৰম্ভ কৰি মেডিকেল ফেচিলিটিৰ পৰা অন্যান্য যিবিলাক এক্সিষ্টিং যিটো ফেচিলিটিজ যিটোবিলাক পাই আছিল সম্পূৰ্ণ খতম কৰি দিছে। গতিকে এই ক্ষেত্ৰত আমি ইয়াৰ প্ৰতিবাদত আমাৰ এই 10 আগষ্ট তাৰিখে জেল ভৰো আন্দোলন কাৰ্যসূচী হ'ব। আমি তেজপুৰ চহৰত, আমাৰ শোণিতপুৰ জিলা তেজপুৰ চহৰতো এই আন্দোলন সংগঠিত হ'ব আৰু এই আন্দোলনত চাহ শ্ৰমিক, নিৰ্মাণ শ্ৰমিক, কৃষক সভা, যুৱক, মহিলা আৰু অন্যান্য ছেক্টৰৰ হেল্থ ছেক্টৰ, নাৰ্ছিং হোমকে ধৰি আমাৰ যি বিস্কুট ফেক্টৰীকে ধৰি মটৰ্ছ যিবিলাক ৱৰ্কাৰ্ছ আছে তেওঁলোকো এই আন্দোলন সংগঠিত হ'ব। গতিকে আমি এই ক্ষেত্ৰত আমি ক'ব বিচাৰি আছোঁ যে শ্ৰমিকসকলক, যে এই শ্ৰমিকসকলক লৈখিনি আজি গোটেইখিনি দেশ তেওঁলোকে পৰিচালনা কৰি আছে। শ্ৰমিক যদি নহয় তেতিয়াহ'লে কোনো কাৰণতে কোনো মন্ত্ৰী MLAৰ ঘৰ জিলকি নাথাকে। গতিকে এই ক্ষেত্ৰত শ্ৰমিকসকলক লৈখিনি মোদী চৰকাৰে যি নীতি তেওঁলোকে গ্ৰহণ কৰিছে, শ্ৰমিকসকলক দাস হিচাপে, তেওঁলোকক বান্ধোৱা শ্ৰমিক হিচাপে যিটো বনোৱাৰ পৰিকল্পনা লৈছে, তাৰ বিৰুদ্ধে আমাৰ এই আন্দোলন আছে আৰু এই দেশব্যাপী জেল ভৰো যি আন্দোলন আছে, এই আন্দোলন আমাৰ তেজপুৰ চহৰতো আমাৰ সংগঠিত হ'ব। গতিকে আমি আহ্বান জনাইছোঁ এই আন্দোলনত সকলো স্তৰত শ্ৰমিক, কৃষক, ছাত্ৰ, যুৱক, সকলো মেহনতি জনগণ যাতে এই আন্দোলন চামিল হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।